কেতিয়াবা যদি কণীৰ সদায় বনাই খোৱা ৰেচিপিবোৰ খাই আমনি লাগে তেতিয়াহ'লে কণীৰ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে। তাৰ কাৰণে এয়া কণী 3টা লৈছোঁ, লগতে ধনিয়া পাত, জলকীয়া 2টা আৰু এটা পিঁয়াজ লৈছোঁ। এতিয়া চপাৰটোত পিঁয়াজটো সৰু সৰুকৈ কাটি ইয়াতে দি লৈছোঁ আৰু আপোনালোকৰ চপাৰ নাথাকিলে কটাৰীৰে মিহি মিহিকৈ কাটিব পাৰে। আৰু ইয়াতে মই ধনিয়া আৰু জলকীয়া দি ল'লোঁ। তাৰপিছত এতিয়া চপাৰটোত ধুনীয়াকৈ চপ কৰি লৈছোঁ। এই চপাৰটো থাকিলে বহুত সুবিধা হয়, একেবাৰে কম সময়ৰ ভিতৰতে ধুনীয়াকৈ এনেদৰে চপ কৰিব পাৰি। আৰু এয়া মই পিঁয়াজখিনি চপ কৰাৰ পাছতে এটা বল লৈছোঁ আৰু তাতে কণী 3টা এনেদৰে ভাঙি দি লৈছোঁ। আপোনালোকে কণীটো কম বেছি কৰি ল'ব পাৰে। আমাৰ যিহেতু মানুহ 3টা আছিলে সেইকাৰণে আমি 3টা কণীকে লৈছোঁ। আৰু তাৰপিছতে ইয়াত চপ কৰি লোৱা পিঁয়াজ, জলকীয়া, ধনিয়া পাতখিনি ইয়াত দি ল'লোঁ। তাৰপিছত দিলোঁ প্ৰয়োজন মতে নিমখ আৰু ধুনীয়াকৈ এইখিনি ফেটি লৈছোঁ। এইখিনি ফেটি হৈ গ'ল আৰু তাৰপিছতে এইফালে টাৱাখন গৰম কৰি দি দিলোঁ তেল আৰু তেলখিনি এনেদৰে ধুনীয়াকৈ এনেকৈ অকণমান ঘূৰাই দিছোঁ তেতিয়া চবফালে লাগি যায়। তাৰপিছতে এটা ধুনীয়াকৈ আমলেট বনাই লৈছোঁ। অলপ ডাঙৰকৈ এনেকৈ মেলি দিছোঁ তেতিয়া ধুনীয়াকৈ পাতল হ'ব আৰু অকণমান পাতলকেই বনাইছোঁ যাতে ধুনীয়াকৈ মেৰিয়াব পাৰোঁ। তাৰপাছত এটা ছাইড অকণমান সিজি যোৱাৰ পাছত এয়া ধুনীয়াকৈ এনেকৈ মেৰিয়াই ল'লোঁ আৰু এয়া ধুনীয়াকৈ ঘূৰাই মই এয়া অমলেটটো বনাই ল'লোঁ। আৰু এনেদৰে মই 2টা অমলেট বনাই ল'লোঁ আৰু তাৰপিছত এতিয়া কটাৰীৰে সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ডাঙৰকৈও কাটিব পাৰে। মই অলপ সৰু সৰুকৈ কাটিছোঁ যাতে অকণমান পনীৰৰ নিচিনাকৈ লাগে। আৰু এয়া কাটি লোৱা হৈ যোৱাৰ পিছত মিক্সাৰ জাৰটো লৈছোঁ। তাতে মই অকণমান নহৰু, আদা আৰু এটা কাটি লোৱা পিঁয়াজ, 1 চামুচ গোটা জিৰা, 1 চামুচ ধনিয়া আৰু 2টা শুকান জলকীয়া আৰু লগতে অকণমান জালুক দি এইখিনি ধুনীয়াকৈ ফাইন পেষ্ট কৰি ল'লোঁ। এয়া মছলাখিনি পিচি লোৱা হৈ গ'ল। আৰু তাৰপিছত এফালে কেৰাহীখন গৰম কৰি ল'লোঁ আৰু গৰম কৰাৰ পাছত দি দিলোঁ তেল আৰু তেলখিনি এতিয়া ধুনীয়াকৈ গৰম হোৱাৰ পাছতে মই মছলাখিনি দি দিলোঁ আৰু লগতে মিক্সাৰ জাৰটোত অকণমান পানী দি ইয়াতে দি দিছোঁ। আৰু এতিয়া মছলাখিনি যিহেতু গোটাকৈ দিছোঁ সেইকাৰণে অকণমান দেৰিলৈকে ভাজিব লাগিব। এতিয়া ঢাকনিখন লগাই কিছু সময় মই পানীখিনি শুকাবলৈ দিম আৰু এনেদৰে একদম ধুনীয়াকৈ মছলাখিনি ভাজি বনালে চব্জিখন খাবলৈ খুবেই টেষ্টি হয়। মছলাখিনি ভালদৰে ভাজি তেল বিৰিঙি অহাৰ পাছতে ইয়াতে 1 চামুচ হালধি গুড়ি, 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু লগতে প্ৰয়োজন মতে নিমখ দি এতিয়া মছলাখিনি পুনৰ কিছু সময় ভাজি লৈছোঁ। ইয়াতে ৰেড চিলি পাউডাৰটো মাত্ৰ কালাৰৰ কাৰণে দিছোঁ। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে শুকান জলকীয়াটো নিদিবও পাৰে। আৰু তাৰপিছত দিলোঁ বিলাহী আৰু বিলাহীখিনি দি অকণমান সময় ঢাকনিখন লগাই বিলাহীখিনি অকণমান সিজিবলৈ দিলোঁ আৰু এয়া বিলাহীখিনিৰ পৰা ধুনীয়াকৈ পানী ওলাই আহিছে। এতিয়া পুনৰ বিলাহীখিনিত থকা পানীখিনি শুকোৱালৈকে ভাজি ল'লোঁ। তাৰপিছতে দি দিলোঁ গৰম পানী আৰু এয়া গৰম পানীখিনি মই ঘূৰাই দিছোঁ যাতে কেৰাহীখনত ছাইডত লাগি থকাবোৰ ধুনীয়াকৈ এৰি যায়। এতিয়া পানীখিনি দি তাৰপিছত পুনৰ ভালদৰে এনেকৈ লৰাই দিলোঁ আৰু এটা উতল আহিব দিলোঁ। তাৰপিছত আগতে বনাই ৰখা কণী অমলেট কেইপিচ ধুনীয়াকৈ এনেদৰে দি দিছোঁ আৰু এয়া অমলেটকেইটা দিয়া হৈ যোৱাৰ পিছত এবাৰ লৰাই 3-4 মিনিটমান ঢাকনিখন লগাই উতলিবলৈ দিছোঁ। আৰু এয়া ধুনীয়াকৈ উতলি আমাৰ গ্ৰেভিখিনি ঠিক যিমানখিনি প্ৰয়োজন সিমানখিনি হৈ গ'ল। আৰু শেষত অকণমান কাচুৰি মেথি দি গাৰ্নিছ কৰিলোঁ। আপোনালোকে কাচুৰি মেথি নাথাকিলে ধনিয়া পাতো দিব পাৰে। আৰু তাৰপিছত পুনৰ এবাৰ লৰাই এয়া আমাৰ চব্জিখিনি ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহীখন গেছৰ পৰা কাঢ়ি ল'লোঁ আৰু তাৰপিছত এয়া মোৰ প্লেটখন উলিয়াই ল'লোঁ। এনেদৰে কণীৰ চব্জিখন খাবলৈ খুবেই সোৱাদ লগা হয়। কেতিয়াবা যদি কণীৰ কিবা নতুন ট্ৰাই কৰিব মন যায় তেতিয়াহ'লে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। আৰু আজিৰ ৰেচিপিটো চাই কেনে লাগিলে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।